গাৰ্ডবিলাক কি ফৰেষ্ট বেটেলিয়ান কৈছোঁ। ফৰেষ্ট বেটেলিয়ানৰ হাতত থাকে AK-47 আৰু ফৰেষ্ট গাৰ্ডবিলাকৰ হাতত কি থাকে তাহাঁতৰ হাতত একো নাথাকে। 1 নম্বৰ লাঠিডালৰ নাথাকে, তাহাঁতে কোনখন ডাম্পাৰৰ নাম্বাৰ কিমান ক'ৰ পাই কি পইচা ল'ব লাগে তাকো জানে। ফৰেষ্ট গাৰ্ড বুজিছে তাহাঁতে সেইবিলাক জানে, কিন্তু কিমান পইচা ল'ব নাজানে। এইটো নাজানে। গতিকে এইটো হ'ল ফৰেষ্ট বেটেলিয়ান উইথ আৰ্মছ। গতিকে আপোনালোকে হয়তো কৰি থাকিব এই অঞ্চলটোত যদি আমাৰ এই অঞ্চলত যদি 25টা যদি আমি ফৰেষ্ট বেটেলিয়ান দি 4খন গাড়ীৰে আমি পেট্ৰলিং কৰি থাকোঁ, আমাৰ মানুহৰ হয়তো কিছু পৰিমাণে কৰিবলৈ আমাৰ এটা প্ৰটেকশ্যন হয়তো থাকিব। হয়নে বাৰু? গতিকে এই ধৰণৰ কামবিলাক আমি ফৰেষ্টৰ পৰা আমি কৰিবলৈ গৈছোঁ আৰু অহাকালিৰ পৰাই এইখিনি পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব। নাই এইটো থাকিব, এইটো কেম্পটো পাৰ্মানেণ্ট। এই কেম্পটো বৰ্তমান পাৰ্মানেণ্টলি দি থৈ দি 6 মাহটো হাতী অহা যোৱা কৰি থাকে। তো এই 6 মাহত আহে হাতী কিয়, এইখিনি হাতী কিয় আহে যে মানে পাহাৰত তেওঁলোকৰ খাদ্য নাই কাৰণে তললৈকে নামি আহে ধান খাবলৈ। এতিয়া তামোলপুৰ অঞ্চলত ধান খাব পৰা তেওঁলোকৰ অৱস্থা নাই, কাৰণ তাতে ৰাস্তা ঘাট ইটো বা বিটিআৰত যিমান তাতে মানে মাইনিঙৰ কাম চলি আছে, হাতী তাত ভয় খায়। গতিকে হাতীবিলাক নামাৰি নামিছে ধান খোৱাৰ কাৰণে আমি নামি আহে। গতিকে অন্য কথা নাই, হাতীৰৰ খাদ্য কমিছে, গতিকে সিও খাদ্যৰ অভাৱতে খাদ্য বিচাৰি আহে। নহ'লে জংঘলত থাকিব লাগে হাতী, যি ৰাস্তা ৰাস্তাই ঘূৰি ফুৰাটো কাম হাতীৰ বিশেষ নাই। গাৰ্ডবিলাক কি ফৰেষ্ট বেটেলিয়ান কৈছোঁ। ফৰেষ্ট বেটেলিয়ানৰ হাতত থাকে AK-47 আৰু ফৰেষ্ট গাৰ্ডবিলাকৰ হাতত কি থাকে তাহাঁতৰ হাতত একো নাথাকে। 1 নম্বৰ লাঠিডালৰ নাথাকে, তাহাঁতে কোনখন ডাম্পাৰৰ নাম্বাৰ কিমান ক'ৰ পাই কি পইচা ল'ব লাগে তাকো জানে। ফৰেষ্ট গাৰ্ড বুজিছে তাহাঁতে সেইবিলাক জানে, কিন্তু কিমান পইচা ল'ব নাজানে। এইটো নাজানে। গতিকে এইটো হ'ল ফৰেষ্ট বেটেলিয়ান উইথ আৰ্মছ। গতিকে আপোনালোকে হয়তো কৰি থাকিব এই অঞ্চলটোত যদি আমাৰ এই অঞ্চলত যদি 25টা যদি আমি ফৰেষ্ট বেটেলিয়ান দি 4খন গাড়ীৰে আমি পেট্ৰলিং কৰি থাকোঁ, আমাৰ মানুহৰ হয়তো কিছু পৰিমাণে কৰিবলৈ আমাৰ এটা প্ৰটেকশ্যন হয়তো থাকিব। হয়নে বাৰু? গতিকে এই ধৰণৰ কামবিলাক আমি ফৰেষ্টৰ পৰা আমি কৰিবলৈ গৈছোঁ আৰু অহাকালিৰ পৰাই এইখিনি পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব। নাই এইটো থাকিব, এইটো কেম্পটো পাৰ্মানেণ্ট। এই কেম্পটো বৰ্তমান পাৰ্মানেণ্টলি দি থৈ দি 6 মাহটো হাতী অহা যোৱা কৰি থাকে। তো এই 6 মাহত আহে হাতী কিয়, এইখিনি হাতী কিয় আহে যে মানে পাহাৰত তেওঁলোকৰ খাদ্য নাই কাৰণে তললৈকে নামি আহে ধান খাবলৈ। এতিয়া তামোলপুৰ অঞ্চলত ধান খাব পৰা তেওঁলোকৰ অৱস্থা নাই, কাৰণ তাতে ৰাস্তা ঘাট ইটো বা বিটিআৰত যিমান তাতে মানে মাইনিঙৰ কাম চলি আছে, হাতী তাত ভয় খায়। গতিকে হাতীবিলাক নামাৰি নামিছে ধান খোৱাৰ কাৰণে আমি নামি আহে। গতিকে অন্য কথা নাই, হাতীৰৰ খাদ্য কমিছে, গতিকে সিও খাদ্যৰ অভাৱতে খাদ্য বিচাৰি আহে। নহ'লে জংঘলত থাকিব লাগে হাতী, যি ৰাস্তা ৰাস্তাই ঘূৰি ফুৰাটো কাম হাতীৰ বিশেষ নাই।